গৃহমন্ত্ৰী আহিছিলে অমিত শ্বাহ গৃহমন্ত্ৰী আহিছে সুন্দৰকৈ কলিয়াবৰৰ কথা তেখেতে বুজি পাইছে কৈ গৈছে সকলো একেলগে কাম কৰিবলৈ কৈছে আমি দুইটা দলে খুব সুন্দৰভাৱে শক্তিশালীভাৱে এতিয়া কাম কৰি যাম আৰু কলিয়াবৰত ৰিজাল্টটো আগতকৈ ভাল আজি যি জনসমুদ্ৰ দেখিবলৈ পোৱা গ'লে জনসমুদ্ৰত কিবা ফুলকবি উফৰি যোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা গ'ল মই আৰু এইবিলাক কবিৰ নাম নলওঁ কেতিয়াও নলওঁ কবি মই ইমান দেখা নাই অ'ত ঠিক আছে গৃহমন্ত্ৰী আহিছিলে অমিত শ্বাহ গৃহমন্ত্ৰী আহিছে সুন্দৰকৈ কলিয়াবৰৰ কথা তেখেতে বুজি পাইছে কৈ গৈছে সকলো একেলগে কাম কৰিবলৈ কৈছে আমি দুইটা দলে খুব সুন্দৰভাৱে শক্তিশালীভাৱে এতিয়া কাম কৰি যাম আৰু কলিয়াবৰত ৰিজাল্টটো আগতকৈ ভাল আজি যি জনসমুদ্ৰ দেখিবলৈ পোৱা গ'লে জনসমুদ্ৰত কিবা ফুলকবি উফৰি যোৱাৰ সম্ভাৱনা বহুত বেছি দেখিবলৈ পোৱা গ'ল মই আৰু এইবিলাক কবিৰ নাম নলওঁ কেতিয়াও নলওঁ কবি মই ইমান দেখা নাই অ'ত ঠিক আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221